হেল্ল' ফ্ৰেণ্ডছ, আমাৰ অসমখনৰ সেউজীয়া পৰিৱেশেৰে পৰিপূৰ্ণ নহয়নে? গোটেই অসমখন চাওকচোন আপোনালোকে, কিমান মনোৰম প্ৰাকৃতিক পৰিৱেশেৰে পৰিপূৰ্ণ। তাৰ লগতে অসমৰ কাষতে থকা মেঘালয় ৰাজ্যৰ শ্বিলং নগৰখনো কিন্তু কম সুন্দৰ নহয় দেই। এই উইলিয়াম হ্ৰদৰ অন্য নাম হ'ল বৰাপানী হ্ৰদ। মেঘালয় ৰাজ্যৰ শ্বিলং নগৰৰ 15 কিলোমিটাৰ উত্তৰে অৱস্থিত এক জলাধাৰ। 1960ৰ দশকতে উইলিয়াম নদীত বান্ধ দি ইয়াৰ সৃষ্টি কৰা হৈছিল। হ্ৰদ আৰু বান্ধৰ অৱবাহিকা অঞ্চল প্ৰায় 220 কিলোমিটাৰ বিস্তৃত। আমিও আজি সেই উমিয়াম হ্ৰদৰ কাষত এই বৰাপানী লেক যিটো, তাৰ পাৰত আমিও সুন্দৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিছোঁ আৰু আপোনালোককো দেখুৱাব বিচাৰিছোঁ। সেইকাৰণে আপোনালোককো সেই হ্ৰদৰ পাৰলৈ লৈ আহিছোঁ। আপোনালোকে চাওকচোন, কিমান মনোৰম, কিমান ভাল লাগে ইয়াৰ পাৰত থাকিলে। সঁচাকৈয়ে ঘৰলৈ উভতি যাবলৈ মন নোযোৱা এটা পৰিৱেশ, খুব সুন্দৰ। আজি আমি আহিলোঁ আমাৰ পৰিয়ালৰ 5টি সদস্যৰে সৈতে। আমি এই ঠাইটুকুৰা উপভোগ কৰিবলৈ আহিলোঁ। গৰমৰ বন্ধ, সকলোৱে একেলগে অকণমান আনন্দ উল্লাস কৰিলোঁহি এই লেকটোৰ পাৰতে। মনোৰম দৃশ্যৰে শ্বিলঙৰ যাত্ৰা। শ্বিলঙৰে মনালিছা লিংগ থাকি গ'ল। এই হ্ৰদটোৰ নাম কি? বৰাপানী লেক হয়। বৰাপানী লেক। কিমানটো আছে ঘূৰিবলৈ? এয়া মেৰাপানী লেক, আমি আহি আছোঁ।
আজি আমি ব'টিং নকৰিলোঁ, কিন্তু এই লেগৰ পাৰত গোটেইখিনি অলপ এনজয় কৰিছোঁ। ভোক লাগিছে একদম বেবিয়ে বেবি কৰ্ণ খাব। এই ফটো এটা ফ্লিপ হয় না গোটেই গেংটো ভণ্টি জোল নাখিলিব লাগিব কবি কবি ককাল এই বাদ দিয়া লেক চাই লৈ আমি হ্ৰদৰ পাৰত যিখন ৰেষ্টুৰেণ্ট আছে সেই ৰেষ্টুৰেণ্টতে সোমাই কফি চাওমিন আদি খাই অলপ ৰিলেক্স হৈছোঁ। হৈ ইয়াৰ পিছত আকৌ আমি গুৱাহাটী যাম।